অসমীয়া জাতিটো কেকুৰা অসমীয়া জাতিটো নিজে নিজৰ শত্ৰু নমস্কাৰ বন্ধুসকল মই বাবুনীল বিষয় হৈছে ৰিয়ান পৰাগ আজি কেইদিনমানৰ পৰা ৰিয়ান পৰাগক বহুত টল কৰি থকা হৈছে বৰ্তমানেও এতিয়া 3 নম্বৰ যিখন IPL মেটচ আছিল সেই মেটচখন জিকি পিনি অলপ মুখবিলাক বন্ধ কৰা হৈছে তথাপিতো কমা নাই বন্ধুসকল এই ট্ৰলাৰবিলাকো কওঁ যিবিলাকৰ থাৰ্ড ক্লাছ মেণ্টেলিটি লৈ পিনি এইবিলাক কাম কৰি থাকে যিবিলাক অৰ্থ নাইকিয়া আৱৰ্জনা আছে অসমৰ এইবিলাকেহে এইবিলাক কাম কৰি থাকে ঠিক আছে অসমৰ পৰা এটা ল'ৰা ওলাই গৈছে ইণ্ডিয়া টিমত খেলিবলৈ চান্স পাইছে খেলি সুবিধা পাইছে খেলি আছে তাক অভিনন্দন কৰ আশীৰ্বাদ দে অভিনন্দন জনা ঠিক আছে অসমৰ ল'ৰা নিজৰ ল'ৰা এটা গৈ পিনি খেলি আছে অসমখনক ৰিপ্ৰেজেণ্ট কৰিছে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিবলৈ ওলাই গৈছে ট্ৰল কিয় কৰ ভাই নতুন ল'ৰা প্ৰথম খেলোতে অলপ ইফাল সিফাল হ'ব পাৰে সেই বুলি ট্ৰল কৰাটো জৰুৰী নেকি আৰু বহুতে কৈ আছে সেইদিনাখন বোলে ৰিয়ানক চাবলৈ ভিৰ লগা নাই গুৱাহাটী বৰ্ষাপাৰাত ধোনীক চাবলৈহে ভিৰ লাগিছে বৰ্ষাপাৰাত ঠিক আছে যাকে চাবলৈ ভিৰ নালাগক কিয় কথা হ'ল কি ৰিয়ান পৰাগক টল কৰি যিখিনি আছে সেইখিনিক মই ক'বলৈ বিচাৰিছোঁ যে মই জনাততো 1932 চন মানৰ পৰাই ইণ্ডিয়ান টিমটো গঠন হৈ পিনি তেতিয়াৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰা আজিলৈকে কোনটো অসমীয়াই ইণ্ডিয়ান টিমত খেলিবলৈ সক্ষম হ'ল কোনোটো নহ'ল ন প্ৰথমজন অসমীয়া যোনে ইণ্ডিয়ান টিমত খেলিবলৈ সক্ষম হৈছে সেইজন হৈছে ৰিয়ান পৰাগ ঠিক আছে তহঁতি 100 বাৰ ট্ৰল কৰিলেও সত্যটো স্বীকাৰ কৰিবই লাগিব ঠিক আছে আৰু ট্ৰল কৰি একো নাপাবি ভাই নিজৰ ভৰিত নিজে কোঠা মাৰি আছ কাৰণ হি অলৰেডি ক্ৰিয়েটেড হিষ্ট্ৰী ঠিক আছে ৰিয়ান পৰাগে অলৰেডি হিষ্ট্ৰী ক্ৰিয়েট কৰি দিছে তহঁতি যি বেবেৰা ছাগলীৰ নিচিনা যিমানে বেলবেলাই নাথাকক কিয় হি ক্ৰিয়েটেড হিষ্ট্ৰী ঠিক আছে তোৰ কেলা 14 জনমে তাৰ নাম ব্যৱহাৰ কৰিয়েই চলি যাব লাগিব ঠিক আছে তোৰ কেলা বেবী বাচ্চা নাতি পুতি সকলোৱে যদি পঢ়া শুনা কৰে এক্সামত আহিব হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ক্ৰিকেটাৰ অবভিয়াছলি লিখিব লাগিব ৰিয়ান পৰাগ ননসেন্স তাৰ পিছতো নিজৰ ল'ৰাটোক ট্ৰল কৰি থকাৰ কিবা প্ৰয়োজন আছে নেকি থাৰ্ড ক্লাছ মেণ্টেলিটিবোৰ পেলাই দে দলিয়াই দে ননসেন্স অভিনন্দন জনা শুভেচ্ছা জনা আৰু ভাল খেলক বুলি সাহস দে হি আমাৰ অসমৰ অসমীয়া ঠিক আছে